নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ কংগ্ৰেছৰ অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশিত হৈছে 21টা সমষ্টিত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে দক্ষিণ হালমৰাত ৱাজেদ আলী চৌধুৰী গোলামগঞ্জত আব্দুছ সাবাহান আলী সৰকাৰ বঙাইগাঁৱত শংকৰ প্ৰসাদ ৰয় উত্তৰ অভয়পুৰীত আব্দুল বতিম খণ্ডকাৰ দক্ষিণ অভয়পুৰীত প্ৰদীপ সৰকাৰ দুধনৈত যাদৱ স্বৰ্গীয়াৰী পূব গোৱালপাৰাত আব্দুল কালাম ৰছিদ আলম পশ্চিম গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডল জলেশ্বৰত আফতাবউদ্দিন মোল্লা পাটাছাৰকুছিত শান্তনু শৰ্মা বাঘবৰত শ্বেৰবান আলী আহমেদ সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰ চেঙাত চুকুৰ আলী আহমেদ বোকত নন্দিতা দাস ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদক প্ৰাৰ্থিত্ব দিয়া হৈছে পলাশবাৰীত যতীন মালিক দিয়া হৈছে প্ৰাৰ্থিত্ব জালুকবাৰীত নিৰ্বাচন খেলিব কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন্দ্ৰ চন্দ্ৰ বৰঠাকুৰ দিছপুৰত আনহাতে মনজিত মহন্তক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হৈছে প্ৰাৰ্থী হিচাপে পূব গুৱাহাটীত প্ৰাৰ্থিত্ব দিয়া হৈছে অসীমা বৰদলৈক বৰক্ষেত্ৰীত দিগন্ত বৰ্মনক ধৰ্মপুৰত ৰাতুল পাটোৱাৰীয়ে খেলিব নিৰ্বাচন কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে এয়া 21 জনীয়া প্ৰাৰ্থী তালিকা কংগ্ৰেছৰ অন্তিমখন প্ৰাৰ্থী তালিকা এয়া কংগ্ৰেছৰ অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশিত হৈছে 21টা সমষ্টিৰ বাবে এই তালিকা ঘোষণা কৰিছে হয়তো আৰু দুটামান সমষ্টি হয়তো ঘোষণা কৰিবলৈ সম্ভৱত বাকি আছে 21টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে দক্ষিণ হালমৰাত ৱাজেদ আলী চৌধুৰীয়ে নিৰ্বাচন খেলিব দক্ষিণ হালমৰা টিকট দিয়া হৈছে বৰ্তমানৰ বিধায়ক দক্ষিণ হালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী গোলকগঞ্জত আব্দুছ সাবাহান আলী সৰকাৰক দিয়া হৈছে টিকট বঙাইগাঁৱত শংকৰ প্ৰসাদ ৰয়ে খেলিব নিৰ্বাচন উত্তৰ অভয়পুৰীত আব্দুল বতিম খণ্ডকাৰক দিয়া হৈছে টিকট দক্ষিণ অভয়পুৰীত প্ৰদীপ সৰকাৰে দক্ষিণ অভয়পুৰীত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব মহাজোঁটৰ হৈ দুধনৈত যাদৱ স্বৰ্গীয়াৰীক টিকট দিয়া হৈছে পূব গোৱালপাৰাত টিকট দিয়া হৈছে আব্দুল কালাম ৰছিদ আলমক পশ্চিম গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডলক দিয়া হৈছে টিকট জলেশ্বৰত আফতাবউদ্দিন মোল্লাক টিকট দিয়া হৈছে পাটাছাৰকুছিত শান্তনু শৰ্মাক টিকট দিয়া হৈছে বাঘবৰত শ্বেৰবান আলী আহমেদক টিকট দিয়া হৈছে সৰুক্ষেত্ৰীত নিৰ্বাচন খেলিব বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে চেঙাত চুকুৰ আলী আহমেদ থাকিব নিৰ্বাচনী যুঁজত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বোকত নন্দিতা দাস বৰ্তমানৰ বিধায়িকাগৰাকী ছয়গাঁৱত বৰ্তমানৰ বিধায়ক কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদকে পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে পলাশবাৰীত আনহাতে যতীন মালিক দিয়া হৈছে প্ৰাৰ্থিত্ব জালুকবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এফালে আৰু আনহাতে মহাজোঁটৰ ফালৰ পৰা ৰমেন্দ্ৰ চন্দ্ৰ বৰঠাকুৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব দিছপুৰত মনজিত মহন্তক দিয়া হৈছে টিকট পূব গুৱাহাটীত অসীমা বৰদলৈয়ে টিকট লাভ কৰিছে বৰক্ষেত্ৰীত টিকট লাভ কৰিছে দিগন্ত বৰ্মনে ধৰ্মপুৰত টিকট লাভ কৰিছে ৰাতুল পাটোৱাৰীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কেইবাগৰাকী হাই প্ৰফাইল নেতাই দাখিল কৰিব মনোনয়ন ইয়াৰ ভিতৰত অন্যতম হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আজি পাটাছাৰকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব ৰঞ্জিত দাসৰ মনোনয়ন পৰ্বত সংগ দিব বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইগৰাকী নেতা মন্ত্ৰীয়ে তেওঁক দিব সংগ মনোনয়ন দাখিলৰ পাছতে পাটাছাৰকুছিৰ চৌখুটি হাইস্কুল খেলপথাৰত এক নিৰ্বাচনী সভাতো ভাগ লব ৰঞ্জিত দাসে লগতে থাকিব বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব এই সভাত বিত্তমন্ত্ৰী থাকিব সভাখনত মনোনয়ন পৰ্বত বিপুল সংখ্যক লোকৰ সমাগমেৰে কৰিব শক্তি প্ৰদৰ্শন ৰঞ্জিত দাসে ইতিমধ্যে ৰাজ্যিক সভাপতি গৰাকীয়ে টিকট লাভ কৰাৰ পিছতে পাটাছাৰকুছি বিজেপিত দেখা গৈছে ব্যাপক উৎসাহ 2016 চনৰ নিৰ্বাচনত হৰভোগ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল ৰঞ্জিত দাস কিন্তু এইবাৰ হৰভোগ এৰি পাটাছাৰকুছি সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা হৰভোগ এৰি এইবাৰ পাটাছাৰকুছিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে আৰু আজি ইতিমধ্যে জনাইছো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিৰ দিনটোত কেইবাগৰাকীও হাই প্ৰফাইল নেতাই দাখিল কৰিব মনোনয়ন ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ইয়াৰ পূৰ্বে হৰভোগক প্ৰতিনিধিত্ব কৰি আহিছিল কিন্তু এইবাৰ তেওঁ টিকট লাভ কৰিছে পাটাছাৰকুছিৰ পৰা নিজে তেওঁ পাটাছাৰকুছিৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে আৰু ইয়াৰ ভিতৰত যেহেতু আমি জনাইছো ইতিমধ্যে যে আজি মনোনয়ন দাখিল কৰিবলগীয়া অন্যতম হাই প্ৰফাইল প্ৰাৰ্থীগৰাকী হৈছে ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী আৰু আজি পাটাছাৰকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিবলৈ তেওঁ সাজু হৈছে সদল বলে ৰঞ্জিত দাসৰ মনোনয়ন পৰ্বত সংগ দিব কেইবাগৰাকীও হাই প্ৰফাইল নেতাই বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ লগত থাকিব ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী নিজে থাকিব বিত্তমন্ত্ৰী থাকিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বহু কেইগৰাকী নেতা মন্ত্ৰীয়ে তেওঁক সংগ দিব মনোনয়ন দাখিল পৰ্বত আৰু তাৰ পাছতে
পাটাচাৰকুছিৰ চৌখুটি হাইস্কুল খেলপথাৰত এখন নিৰ্বাচনী সভা আছে য'ত তেওঁ সম্বোধন কৰিব তাত উপস্থিত থাকিব সভাত ভাগ ল'ব ইতিমধ্যে তেওঁৰ সমৰ্থকসকল সাজু হৈছে যি মুহূৰ্তত পাটাচাৰকুছিৰ পৰা ৰঞ্জিত দাসে নিৰ্বাচন খেলাটো নিশ্চিত হৈ পৰিছে ঠিক তেতিয়াৰে পৰা দেখা গৈছে বিজেপিৰ লোকসকলৰ মাজত বিজেপিৰ সমৰ্থকসকলৰ মাজত এটা উৎসাহৰ ঢল দেখা গৈছে যিহেতু ৰাজ্যিক সভাপতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ লৈছে বিজেপিত দেখা গৈছে এটা ব্যাপক উৎসাহ আৰু সেই উৎসাহৰ মাজেৰে 2016 চনৰ নিৰ্বাচনত হৰভোগ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ৰঞ্জিত দাসে এইবাৰ হৰভোগ এৰি পাটাচাৰকুছি সমষ্টিৰ পৰা আজি মনোনয়ন দাখিল কৰিব আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আন বহু কেইগৰাকী হাই প্ৰফাইল নেতাই আজি তেওঁলোকে মনোনয়ন দাখিল কৰিব আৰু অন্যতম হৈছে ধৰ্মপুৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিবলগীয়া ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলীয় সমৰ্থকৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিব চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনয়ন পৰ্বত উপস্থিত থাকিব কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন নেতা মন্ত্ৰীয়ে তেওঁক সংগ দিব মনোনয়ন পত্ৰ দাখিল কৰাৰ এই পৰ্বত মনোনয়নৰ সমান্তৰাল গৈ বিশাল নিৰ্বাচনী সভা ধৰ্মপুৰত ৰণসিঙা বজাব চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপুৰ সমষ্টিৰ বাবে পাটোৱাৰীয়ে ইতিমধ্যে ৰণসিঙা বজাবলৈ সাজু হৈছে আজি সভাও আছে আজি মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিব ইয়াৰ পূৰ্বে আপোনালোকক জনাইছো যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পাটাচাৰকুছিৰ পৰা আজি বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁক সংগ দিব মুখ্যমন্ত্ৰীয়ে সংগ দিব বিত্তমন্ত্ৰীয়ে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা থাকিব তাৰ পিছতে ধৰ্মপুৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই পৰ্বত চন্দ্ৰমোহন পাটোৱাৰীক সংগ দিব মুখ্যমন্ত্ৰীয়ে সংগ দিব বিত্তমন্ত্ৰীয়ে আৰু তাৰ পিছত চন্দ্ৰমোহন পাটোৱাৰীৰ সভা আছে সভা তেওঁলোক থাকিব বৈজয়ন্ত জয় পাণ্ডাও থাকিব মুঠৰ ওপৰত কেইবাগৰাকীও হাই প্ৰফাইল নেতাক আজি দেখা যাব তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইফালে বিটিআৰৰ প্ৰসংগলৈ যদি যাওঁ বিটিআৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে এইবাৰ বিধানসভা নিৰ্বাচনৰ যুঁজ বিটিআৰত মূলতঃ ইউপিপিএল আৰু বিপিএফৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দিতা ইউপিপিএল আৰু বিপিএফৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে দিনে নিশাই প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল বিটিআৰত অধিক আসন লাভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে দুয়োটা দলে বিটিআৰত কিদৰে চলিছে নিৰ্বাচনী যুঁজ ইতিমধ্যে ইউপিপিএলে 11টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে ইউপিপিএলৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছে গোসাইগাঁৱত সোমনাথ নাৰ্জাৰী পশ্চিম কোকৰাঝাৰত মনোৰঞ্জন ব্ৰহ্ম পূব কোকৰাঝাৰত লৰেন্স ইছলাৰী সিডলিত জয়ন্ত বসুমতাৰী বিজনীত ফনিন বৰুৱাই নিৰ্বাচন খেলিব আমি আপোনালোকক প্ৰাৰ্থী তালিকা অনুযায়ী আপোনালোকক কেণ্ডিডেটসকলৰ নাম জনাইছো ইউপিপিএলৰ কেণ্ডিডেট লিষ্ট ইউপিপিএলৰ প্ৰাৰ্থী তালিকা তামুলপুৰত লেহুৰাম বৰুৱাই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বৰমাত ভূপেন বৰুৱাই খেলিব নিৰ্বাচন চাপাগুৰিত উৰ্খাগৌৰা ব্ৰহ্মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব কলাইগাঁও উদালগুৰি মাছবাদ ইউপিপিএলে ইতিমধ্যে ইউপিপিএলৰ তাতে জানিব পৰা মতে তেওঁলোকে তাতে যথেষ্ট তৎপৰতাৰে নিৰ্বাচনী কেম্পেইনিং চলাই গৈছে ইউপিপিএলৰ অন্তিমখন প্ৰাৰ্থী তালিকা ঘোষণা হৈছে 8জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বিপিএফৰ প্ৰসংগলৈ যদি যাওঁ 8জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে পূব কোকৰাঝাৰৰ প্ৰমিলা ৰাণী ব্ৰহ্ম প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰমিলা ৰাণী ব্ৰহ্মক পূব কোকৰাঝাৰৰ পৰা পুনৰবাৰ পশ্চিম কোকৰাঝাৰত ৰবিৰাম নাৰ্জাৰীয়ে নিৰ্বাচন খেলিব গোসাইগাঁৱত মাজেন্দ্ৰনাথ নাৰ্জাৰীয়ে খেলিব সিডলিত চন্দন ব্ৰহ্মই খেলিব বিজনীত কমল সিং নাৰ্জাৰীয়ে খেলিব নিৰ্বাচন চাপাগুৰিত হিতেশ বসুমতাৰীয়ে তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছে তামুলপুৰত ৰামদাস বসুমতাৰীয়ে এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ইতিমধ্যে আপোনালোকক জনাইছো বিটিআৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে বিধানসভা নিৰ্বাচনৰ যুঁজ যেহেতু বিটিআৰত এইবাৰ দেখা গৈছে লক্ষণীয়ভাৱে ইউপিপিএলে অৰ্থাৎ ইউপিপিএলৰ লগতে মিত্ৰজোঁটৰ শাসকীয় মিত্ৰজোঁটৰ ফালৰ পৰা বিজেপিও দুই এখন আসনত বিজেপিও নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে
মাজবাটত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে, কলাইগাঁৱত দিছে আৰু তাৰ মাজতে UPPL আৰু BPFৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা বুলি এক প্ৰকাৰ যেন ৰাজনৈতিক মহলত এই চৰ্চা চলিছে। UPPL আৰু BPFৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে দিনে নিশাই প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে এতিয়া প্ৰাৰ্থীসকল। পোনে পোনে আপোনালোকক এই বিষয়ে সবিস্তাৰে জনাবলৈ লৈ গৈছোঁ আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ওচৰলৈ। জ্যোতিৰ্ময়, BTRৰ যুঁজ এইবাৰ কিন্তু যথেষ্ট আকৰ্ষণীয় হৈ পৰা অনুমান কৰা হৈছে। নিশ্চয়কৈ গীতাশ্ৰী, এটা কথা ক'ব লাগিব, BTRত প্ৰতি বছৰে আমি যিটো দেখা পাওঁ যে এটা ৰিজনেল দলৰ লগত এনেকুৱা ধৰণৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলত যুঁজ হয়, কিন্তু এইবাৰ দুটাৰ স্থানীয় শক্তি বুলি ক'ব লাগিব, দুটা স্থানীয় শক্তিৰ মাজত যুঁজ। কাৰণ BPFে 11টা চিটত দিয়াৰ পৰিৱৰ্তে UPPLে কিন্তু BPFে 12টা দিয়াৰ পৰিৱৰ্তে UPPLে কিন্তু 11টা চিটত দিছে, য'ত এটা দুটা ঠাইত হয়তো মিত্ৰতাৰ কথাও আহিছে। যেনেকুৱা পানেৰীত কেৱল মাত্ৰ UPPLৰ ডাইৰেক্ট কেণ্ডিডেট নাই, য'ত বিজেপিৰ বিশ্বজিৎ দৈমাৰীয়ে কেণ্ডিডেট হৈ আছে। তাৰ বাহিৰে আমি যদি বিজনীৰ কথা যাওঁ, তাত অজয় কুমাৰ ৰায় আছে বিজেপিৰ প্ৰাৰ্থী। এনেকুৱাকৈ বিজেপিৰ প্ৰাৰ্থী কেইবা ঠাইত আছে, কিন্তু মূলতঃ যিটো কথা দেখা গৈছে যে BPF আৰু UPPLৰ মাজত এই মূল যুঁজখন BTADৰ, তাত বিজেপি কিন্তু UPPLৰ সহযোগী দল হিচাপে ইয়াত আছে। কাৰণ অধিকাংশ আসনতে কিন্তু UPPLে নিজাববীয়াকৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছে। আৰু কেইটামান চিটৰ কথা যদি আমি ক'ব যাওঁ, মন্ত্ৰী এজন প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা BPFৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, তেওঁৰ বিৰুদ্ধে দিয়া হৈছে লৰেন্স ইছলাৰীক দিয়া হৈছে। কোকৰাঝাৰ পূবৰ কথা যদি কওঁ, কোকৰাঝাৰ পূবত লৰেন্স ইছলাৰীক তেওঁৰ বিৰুদ্ধে দিয়া হৈছে। লৰেন্স ইছলাৰী যদি এপছুৰ বেকগ্ৰাউণ্ডৰ পৰা অহা ল'ৰা এজন, যথেষ্ট শক্তিশালী এজন যুৱ নেতা, তেনে ক্ষেত্ৰত কিন্তু সেই যুঁজখন কিন্তু যথেষ্ট আকৰ্ষণীয়। ইয়াৰ পুনৰ যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে আমি দেখা পাইছোঁ যে চাপাগুৰি সমষ্টিটোত, চাপাগুৰিত হিতেশ বসুমতাৰী, তেওঁ বৰ্তমান BPFৰ MLA হৈ আছে, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ UG ব্ৰহ্ম, যি UG ব্ৰহ্ম প্ৰাক্তন এজন সাংসদ। তেওঁ যথেষ্ট ৰাজনৈতিকভাৱে শক্তিশালী, যথেষ্ট অভিজ্ঞ এজন ব্যক্তি আৰু এজন সৎ আৰু নিকা ৰাজনৈতিক নেতা হিচাপে তেওঁৰ সমগ্ৰ BTC লগতে সমগ্ৰ অসমতে তেওঁৰ এটা নাম আছে। তেনে ক্ষেত্ৰত এই যুঁজবোৰ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিব। কিন্তু গীতাশ্ৰী, এটা কথা স্পষ্ট, BTRত বৰ্তমানে UPPL আৰু BPFৰ মাজতে কিন্তু মূল যুঁজখন। ইয়াত কিন্তু যি সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহ আছে, তেওঁলোক কিন্তু সহযোগী সদস্য হিচাপে ইয়াত বৰ্তমানে অৱতীৰ্ণ হৈছে। জ্যোতিৰ্ময়, বিভিন্নটা সমষ্টি আছে, যেনেধৰণে মাজবাটৰ কথা যদি আমি কওঁ, মাজবাটত ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে BJPয়ে, বা আমি যদি কলাইগাঁৱৰ কথা কওঁ, তেনেকুৱা ধৰণৰ যদি আমি ফ্ৰেণ্ডলি কণ্টেষ্ট অৰ্থাৎ হ'ব UPPL আৰু BJPৰ, যদি অকল আমি মিত্ৰজোঁটৰ কথাত থাকোঁ বা শাসকীয় মিত্ৰজোঁটৰ প্ৰসংগত আমি থাকোঁ বৰ্তমান, অৰ্থাৎ বহুকেইটা BTRৰ অন্তৰ্গত সমষ্টিৰ তাত BJPয়ে প্ৰাৰ্থী দিছে, UPPLও প্ৰাৰ্থী দিছে। হয় গীতাশ্ৰী, ৰাজনৈতিক পৰ্যবেক্ষকসকলে ৰাজনৈতিকভাৱে যোনে খবৰ ৰাখে এই সমগ্ৰ অঞ্চলৰ, য'ত BPF আৰু UPPLৰ প্ৰতিদ্বন্দ্বিতা আছে, তাত কেইবা ঠাইত দেখা গৈছে যে য'ত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে। যেনেকুৱা আপুনি এটা সমষ্টিৰ কথা কৈছে, মাজবাটৰ কথা কৈছে, মাজবাটত যদি ইফালে চৰণ বড়ো, আনফালে ৰিতেন্দ্ৰ দৈমাৰী, আৰু যদি আপুনি হেৰি কথা ধৰে, আপুনি কলাইগাঁও সমষ্টিৰ কথা যদি ধৰে, কলাইগাঁও সমষ্টিৰ দুৰ্গা দাস বড়ো, কামাল আজাদ, আৰু সেই সমষ্টিবোৰত আচলতে ৰাজনৈতিক পৰ্যবেক্ষক বুলি ক'ব বিচাৰিছে যে যদি শাসকীয় বিৰোধী যদি ভোট থাকে, শাসক বিৰোধী যদি ভোট থাকে, তেতিয়া BJP বিৰোধীয়ে হওক বা UPPL বিৰোধীয়ে ভোট হওক, সেই ভোটখিনি যেন আন দললৈ গুচি নাযায়, তাৰ কাৰণে সেই ভোটখিনিক নিজৰ পক্ষত ৰাখিবলৈ এনেধৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, যি প্ৰাৰ্থিত্ব প্ৰদানে মিত্ৰজোঁটক সহায় কৰিব বুলি তেওঁলোকে ক'ব বিচাৰে। এতিয়া নিৰ্বাচনী কেম্পেইনলৈ যদি যাওঁ, কি ধৰণৰ কেম্পেইনিঙৰ তাত পৰিৱেশ দেখা গৈছে জ্যোতিৰ্ময়? যথেষ্ট গুৰুত্বপূৰ্ণ কথা এইটো, কাৰণ নিৰ্বাচনী কেম্পেইন ইতিমধ্যে অধীৰ অপেক্ষা কৰি আছিল। কালিহে মানে চূড়ান্ত তালিকাখন ওলাইছে, কিন্তু ইতিমধ্যে কেম্পেইন আৰম্ভ হৈ গৈছে। BTRৰ ভিতৰত ঠায়ে ঠায়ে যিসমূহ EM নিৰ্বাচিত হৈছে, আমিও দুই এঠাইত পাইছোঁ তেনেকুৱা, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ কেম্পেইন আৰম্ভ কৰিছে ঠায়ে ঠায়ে। আৰু কেম্পেইনবোৰ বৰ্তমানে এটাই কিন্তু এইবাৰ শ্লোগান হৈছে, সমষ্টি উন্নয়ন নহয়, প্ৰতিজন ব্যক্তিৰ ঘৰ উন্নয়ন, প্ৰতিটো পৰিয়ালৰ উন্নয়ন। আৰু বৰ্তমানে প্ৰতিটো ৰাজনৈতিক দলেই কিন্তু চেষ্টা কৰিছে
প্ৰতিজন ব্যক্তিৰ দুৱাৰে দুৱাৰে যাবলৈ ঘৰে ঘৰে যাবলৈ আৰু তেওঁলোকৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰিছে এয়া এক নতুন বিটিচিৰ কেম্পেইন আৰম্ভ হৈছে সমষ্টি উন্নয়ন নহয় ব্যক্তি উন্নয়ন ব্যক্তিৰ ঘৰ মানে পৰিয়াল কেন্দ্ৰিক উন্নয়ন সেই কথাই কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে আৰু ইতিমধ্যে ৰং বিৰঙৰ কেম্পেইন কিন্তু আৰম্ভ হৈছে আৰু কেইবাদিন পিছতে মনোনয়ন পত্ৰ জমা দিয়াৰ তৃতীয় পৰ্যায়ৰ অন্তিম তাৰিখ 19 তাৰিখৰ পিছে পিছে কিন্তু ইয়াত ষ্টাৰ কেম্পেইনাৰৰ প্ৰৱেশ কৰিব তেতিয়া কিন্তু যথেষ্ট আকৰ্ষণীয় এখন যুঁজ হ'ব গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছো জ্যোতিৰ্ময় আমাক শেহতীয়া খবৰ আপুনি জনালে যে কি ধৰণৰ আসলতে এবাৰ যুঁজ এখন আশা কৰা হৈছে বা অনুমান কৰা হৈছে বিশেষকৈ বিটিআৰত আৰু ইতিমধ্যে দুয়োটা মূল যি বিটিআৰৰ দল ইউপিপিএল এফালে আৰু যি ইউপিপিএলৰ অধীনত বৰ্তমান বিটিচি যাৰ দখলত আছে ইউপিপিএল আৰু এফালে বহু বছৰ ধৰি একে কালত একে লেঠাৰিয়ে শাসনৰ গাদীত থকা বিপিএফ আছে মুঠৰ ওপৰত এবাৰ ক'বলৈ গ'লে ৰাষ্ট্ৰীয় দল যদিও বা আছে কিন্তু পূৰ্বৰ দৰে এইবেলিও তাত দেখা যাব যে ইউপিপিএল বা বিপিএফৰ মাজতে মূল এখন যুঁজ হ'ব ৰাষ্ট্ৰীয় দলৰ বাহিৰে আৰু এই বিষয়ে বিভিন্ন ৰাজনৈতিক মহলতো চৰ্চা অব্যাহত আছে তাৰ মাজতে পৰৱৰ্তী খবৰলৈ আগবাঢ়ি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মই থকালৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমি হে ভাষ্য আপোনালোকক শুনাবলৈ লৈছো কি কৈছে হাগ্ৰামা মহিলাৰীয়ে মুঠৰ ওপৰত এটা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব এটা বিতৰ্ক অব্যাহত আছে শেহতীয়াকৈ তাৰ মাজতে আমি দেখিলো যে শিৱৰাজ সিং চৌহানে নিৰ্বাচন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী কেম্পেইনিঙৰ সময়ছোৱাত পুনৰবাৰ সৰ্বানন্দ সোণোৱালক বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে এক প্ৰকাৰ ঘোষণা কৰি দি থোৱাৰ ইংগিত দিলে তাৰ মাজতে এইবাৰ এটা কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিতৰ্কৰ মাজতে হিমন্ত বিশ্ব শৰ্মালৈ এই কটাক্ষ হাগ্ৰামা মহিলাৰীৰ বা বিপিএফৰ প্ৰধানজনৰ মই থকালৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কটাক্ষ কৰিছে হাগ্ৰামাই হয় ভাগ্য থাকে পিছত 20 বছৰ পিছত বা 25 বছৰমান পিছত চান্স পাব পাৰে মই কৈছোঁ হেমন্তৰ নিচিনা মানুহে অসমত চিফ মিনিষ্টাৰ হোৱাৰ কোনো যোগ্যতা নাই মই থকাৰ সময়ত নোৱাৰে হ'লে মইহে আগত হ'ব ইয়াৰ পিছত মই আগত পাম ইয়াৰ পিছত সি চান্স পাব পাৰে ঢেকীয়াজুলিত অশোক সিংহাল আউট হৈছে চাওক না ফাৰ্ম আছে না নাই পিছত ৰিজাল্টহে দেখিব পদ্মা হাজৰিকাও শেষ আমি মহাজোঁট হিচাপে 101+ আৰামত আহি আছে চৰকাৰ আমি গঠন কৰিবই আৰে মই য'ত আছে শোণিতপুৰত বিজেপি যিমান আছে চব আউট হওঁ কংগ্ৰেছ ইন মাফিয়াটো অশোক সিংহাল মাফিয়া স্বাগতম জনাইছো আপুনি চাই আছে গুড মৰ্নিং 18 সাম্প্ৰদায়িক মন্তব্যৰে ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই কুৰান শৰীফ মছজিদৰ প্ৰসংগ আনি তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে ৰূপহীহাটৰ বিধায়কগৰাকীয়ে ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ ভাগ লৈ আছিল ভাষণ আগবঢ়াইছিল ভাষণ প্ৰসংগত বিজেপিক সমালোচনা কৰিবলৈ গৈ নুৰুল হুদাই আৰম্ভ কৰিলে চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য এআইইউডিএফক ভোট দিলে বিজেপিক সমৰ্থন কৰা হ'ব বুলিও মন্তব্য কৰিছে নুৰুল হুদাই বিজেপিক ভোট দিলে মাদ্ৰাসা বন্ধ কৰাটো সমৰ্থন কৰা হ'ব বুলিও মন্তব্য কৰিছে কংগ্ৰেছী বিধায়কগৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত বিশেষকৈ নিৰ্বাচন সন্মুখত বিভিন্নজনৰ মুখত বিভিন্নজন নেতাৰ মুখত বিভিন্ন ধৰণৰ কথা বতৰা শুনা গৈছে কিন্তু সাম্প্ৰদায়িক মন্তব্য কিয় এই ধৰণে কৰিছে নুৰুল হুদাই তাৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ যত্ন কৰিম কিন্তু সাম্প্ৰদায়িক মন্তব্যৰে ৰূপহীহাটত যি ধৰণৰ ভাষণ আগবঢ়ালে তাৰ পিছত কিন্তু এতিয়া ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোলৈ যথেষ্ট চৰ্চা হৈছে কি কৈছিল নুৰুল হুদাই প্ৰথমে সেয়া শুনাবলৈ লৈছো তেতিয়াহ'লে মাদ্ৰাসা বন্ধটো সমৰ্থন কৰা হ'ব নাগৰিকত্ব সামগ্ৰী আইনটো সমৰ্থন কৰা হ'ব মছজিদ সমৰ্থন কৰা হ'ব কুৰান সমৰ্থন কৰা হ'ব হদিছৰ কিতাপ সমৰ্থন কৰা হ'ব আমাৰ মাতৃক নিৰ্যাতন কৰাটো সমৰ্থন কৰা হ'ব মাতৃৰ অধিকাৰ নাইকিয়া কৰাটো সমৰ্থন কৰা হ'ব গতিকে তেওঁলোকে যিবিলাক আইন প্ৰয়োগ কৰিছে আমাৰ বিৰুদ্ধে সেইবিলাক সমৰ্থন কৰা হ'ব আছিল নুৰুল হুদাৰ মন্তব্য
আৰু এই মন্তব্যৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক মন্তব্যৰ বাবে বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে গৰিহণা দিছে বিধায়কগৰাকীক আৰু AIUDFক ভোট দিলে বিজেপিক সমৰ্থন কৰা হ'ব বুলি মন্তব্য কৰিছে নুৰুল হুদা এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল সাম্প্ৰদায়িক মন্তব্য এখন নিৰ্বাচনী সভা যেতিয়া তেওঁ ভাষণ আগবঢ়াই আছিল কাক তেওঁ টাৰ্গেট কৰি ল'লে আৰু কি ধৰণে টাৰ্গেট কৰি ল'লে মুঠৰ ওপৰত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া নহয় জানো হয় নিশ্চয়কৈ গীতাশ্ৰী যি কালি যি সাম্প্ৰদায়িক ভাষণ প্ৰদান কৰিছে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই সেই ভাষণ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ নিৰ্বাচনৰ সময়ত একাংশ নেতাই যি ধৰণে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে বা ৰাইজৰ মাজত যে সাম্প্ৰদায়িক যি সম্প্ৰীতি যি নাইকিয়া কৰাৰ চেষ্টা কৰে সেই কথা কিন্তু সকলোকে ক্ষোভিত কৰিছিল তাৰ এটা কথা ক'ব লাগিব যে ৰূপহীহাটৰ এক নিৰ্বাচনী সভাত বিজেপিক ভোট দিলে তেওঁ যি প্ৰকৃতাৰ্থত প্ৰকান্তৰে তেওঁ এনেকুৱা এটা মন্তব্য কৰিছিল বিজেপিক ভোট দিলে ইছলাম ধৰ্মৰ বিৰোধিতা কৰা হয় আৰু ইয়াৰ উপৰিও তেওঁ কোৰাণ শ্বৰীফ মছজিদৰ ওপৰতো পবিত্ৰ কোৰাণ শ্বৰীফৰ ওপৰতো তেওঁ কিছু উৎসাহ মন্তব্য কৰিছে তাৰ বিৰুদ্ধে মন্তব্য কৰিছে লগতে তেওঁ কৈছে যে AIUDF নহয় প্ৰকৃততে AUDF নতুন এটা দল যিটো দল AIUDF প্ৰাৰ্থী যিসকল বঞ্চিত হৈছে এইবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সৈতে সেই AUDF দলটোক সেই দলটোত বটদ্ৰৱাৰ পৰা মতিউৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰূপহীহাটৰ পৰা নুৰুল আমিন চৌধুৰী যিসকল UDF প্ৰাৰ্থী আছে পূৰ্বে AUDF যিটো দলৰ চিম্বলটো হৈছে চাবি তলা চাবিৰ পৰিৱৰ্তে চাবি তেওঁলোকে লৈছে গতিকে AUDFক ভোট দিলে তেওঁলোকে বিজেপিক ভোট দিয়া হ'ব বুলি কৈছে গতিকে কিন্তু সেয়া তেওঁলোকৰ ৰাজনৈতিক কথা বতৰা AUDFক ভোট দিয়া বা বিজেপিক সমালোচনা কৰাটো তেওঁলোকৰ ৰাজনৈতিকভাৱে কৰিব পাৰে কিন্তু যি ধৰণে তেওঁ কৈছে যে কোৰাণ শ্বৰীফ বা মছজিদ হাদিছ এইসমূহ বিষয় যি টানি আনিছে নিৰ্বাচনী প্ৰচাৰৰ মাজলৈ সেই কথাই কিন্তু ৰাইজক ক্ষোভিত কৰিছে কাৰণ ৰূপহীহাটত আটাইকেইগৰাকী ইছলাম ধৰ্মাৱলম্বী প্ৰাৰ্থী গতিকে ৰূপহীহাটত যি বিজেপি প্ৰাৰ্থীগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী ইছলাম ধৰ্মাৱলম্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী ইছলাম ধৰ্মাৱলম্বী আৰু AUDF প্ৰাৰ্থীগৰাকী ইছলাম ধৰ্মাৱলম্বী গতিকে ৰূপহীহাটত আটাইকেইগৰাকী ইছলাম ধৰ্মাৱলম্বী প্ৰাৰ্থী থকাৰ পিছত কেৱল মাত্ৰ কংগ্ৰেছক ভোট দিলে যে ইছলাম ধৰ্ম ৰক্ষা কৰা হয় ই কেনেকে এক অদ্ভুত যুক্তি সেই বিষয়ে কিন্তু ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এনেধৰণৰ মন্তব্যসমূহ নিৰ্বাচনী আয়োগে যেতিয়া কৈছে যে সাম্প্ৰদায়িক মন্তব্য কোনো ধৰণে প্ৰকাশ কৰিব নোৱাৰি বা সাম্প্ৰদায়িক মন্তব্য বিজয় থাকিবলৈ কৈছে তাৰ পিছতো কিদৰে এইসকল প্ৰাৰ্থীয়ে সাম্প্ৰদায়িক মন্তব্য নিৰ্বাচনী আয়োগক অংকুষ্ঠ প্ৰদৰ্শন কৰি সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিব পাৰিছে নিশ্চয়কৈ এই ধৰণৰ মন্তব্য আচলতে এখন সমাজৰ বাবে চিন্তাৰ বিষয় নীলোৎপল আপুনি কোৱাৰ ধৰণে অৰ্থাৎ যিহেতু AUDF নামেৰে ৰূপহীহাটত এগৰাকী নিৰ্দলীয় হিচাপে AUDFৰ বেনাৰ তেওঁলোকে নিৰ্বাচন খেলিবলৈ লৈছে আৰু তেওঁলোক AIUDFৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ আছিল আৰু তাৰপিছত তেওঁলোকে AUDF দলত জন্ম দিছে এতিয়া সেইগৰাকী প্ৰাৰ্থীক সমালোচনা কৰিবলৈ গৈ বা বিজেপিক সমালোচনা কৰিবলৈ গৈ আছিল নেকি এই মন্তব্য নিশ্চয় হয় গীতাশ্ৰী কাৰণ AUDF নুৰুল আমিন চৌধুৰী বিগত নিৰ্বাচনত নুৰুল হুদাৰ সৈতে AIUDF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছিলে আৰু তেওঁ পৰাজিত হৈছিলে আৰু এইবাৰ তেওঁ যিহেতু মিত্ৰতা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা আছিলে ৰূপহীহাটত কংগ্ৰেছৰ কিন্তু শেষ মুহূৰ্তত যিহেতু কংগ্ৰেছক আসনখন এৰিয়া হ'ল তাৰ পিছতে মতিউৰ ৰহমান যিগৰাকী বটদ্ৰৱাৰ পৰা টিকট বিচাৰিছিলে মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীৰ লগতে নগাঁৱৰ কেইবাটাও সমষ্টি নগাঁৱৰ লাহৰীঘাট সমষ্টি নগাঁৱৰ কেইবাটাও সমষ্টি য'ত AIUDF প্ৰাৰ্থী বিচাৰিছে সেইসকল প্ৰাৰ্থীয়ে কিন্তু আৰু AIUDFৰ কেন্দ্ৰীয় নেতাই AIUDF দল ত্যাগ কৰি মিত্ৰতাত ক্ষুণ্ণ হৈ তেওঁলোকে AUDF দল খুলিছিলে যিটো চিম্বল আছে চাবি আৰু সেই AUDF দলটো ব্যাপক জনপ্ৰিয় হোৱা দেখা গৈছে বটদ্ৰৱা আৰু ৰূপহীহাটৰ সঞ্চালকৰ ৰাইজৰ মাজত আৰু তেওঁলোক যিকেইগৰাকী নেতাই প্ৰতিদ্বন্দ্বিতা কৰিছে মতিউৰ ৰহমানৰ যথেষ্ট গণভিত্তিৰ নেতা নুৰুল আমিন চৌধুৰীও ৰূপহীহাটত যথেষ্ট গণভিত্তি আছে গতিকে AUDFক বিজেপিৰ এজেণ্ট মন্তব্য কৰিছে আৰু AUDFক সমালোচনা কৰিবলৈ গৈ হঠাৎ নুৰুল হুদাই যি সাম্প্ৰদায়িক মন্তব্য কৰিছে সেই কথাই সমগ্ৰ নগাঁৱত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু এই ঘটনাৰ বিৰুদ্ধে কিন্তু ইছলাম ধৰ্মাৱলম্বী আন ৰাজনৈতিক নেতাসকলে কিন্তু ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ যিহেতু প্ৰকাৰান্তৰে তেওঁ কোৰাণ শ্বৰীফ বা মছজিদ পবিত্ৰ কোৰাণ শ্বৰীফ পবিত্ৰ মছজিদক যিহেতু এই নিৰ্বাচনী বা ৰাজনৈতিক কথা বতৰাৰ মাজত টানি আনিছে সেই কথা কিন্তু সকলোকে ক্ষোভিত কৰিছে নিশ্চয় প্ৰতিক্ৰিয়া সৃষ্টি হোৱাটো স্বাভাৱিক যিহেতু কোৰাণ শ্বৰীফ পবিত্ৰ কোৰাণ শ্বৰীফ বা মছজিদৰ প্ৰসংগ টানি অনা হৈছে নিৰ্বাচনী ভাষণৰ মাজত আমি বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলোৎপল আমাক শেহতীয়া বিষয় জনোৱাৰ বাবে আচলতে কি কৈছিল ভাষণত তেওঁ আৰু কি ধৰণে তেওঁ এতিয়া যথেষ্ট চৰ্চাত আছে এই মন্তব্যৰ বাবে আৰু এই মুহূৰ্তত আন ব্ৰেকিং নিউজ বাগিচা মালিকেহে বৃদ্ধি কৰিব পাৰিব শ্ৰমিকৰ মজুৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় চাহ বাগিচা মালিকৰ আবেদনৰ শুনানি লৈ ক'লে ন্যায়ালয়ে ন্যায়াধীশ মাইকেল
যোথান তোমাৰ বিচাৰপীঠৰ এই ৰায়দান শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল বাগিচা মালিকসকল ৰাজ্য চৰকাৰে দিনে 50 টকালৈ বৃদ্ধি কৰিছিল চাহ শ্ৰমিকৰ মজুৰি 50 টকাকৈ বৃদ্ধি কৰা হৈছিল ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেটত এই সিদ্ধান্ত লৈছিল আৰু তাৰ পিছতে এই ধৰণৰ গোটেই বিষয়টো আদালত পাইছিলগৈ বাগিচা মালিকেহে এতিয়া বৃদ্ধি কৰিব পাৰিব শ্ৰমিকৰ মজুৰি বাগিচা মালিকেহে বৃদ্ধি কৰিব শ্ৰমিকৰ মজুৰি স্পষ্ট কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় চাহ বাগিচা মালিকৰ আবেদনৰ শুনানি লৈ কলে ন্যায়াধীশৰে চূড়ান্ত ৰায় আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল বাগিচা মালিক কৰ্তৃপক্ষ ৰাজ্য চৰকাৰে দিনে 50 টকাকৈ বৃদ্ধি কৰিছিল চাহ শ্ৰমিকৰ মজুৰি লাহৰীঘাটত বিধায়ক ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ আসিফ নাজাৰক পহু খেদা নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিটোৰ সতিয়ান্তলিত গাঁওখনত উপস্থিত হোৱাৰ লগে লগে গাঁওবাসীয়ে উত্তাল কৰি তুলিলে পৰিৱেশ ডাক্তৰ নজৰুল পুত্ৰ গো বেক বাপ বেটা হাতাও সমষ্টি বচাও আদি কংগ্ৰেছ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে স্থানীয় গাঁওবাসীয়ে অৱশেষত লাহৰীঘাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি মৰিগাঁৱৰ দৃশ্য আপোনালোকক দেখুৱাইছো লাহৰীঘাটত এইবাৰ টিকট লাভ কৰিছে কংগ্ৰেছৰ ফালৰ পৰা ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ আসিফ নাজাৰকে আৰু আসিফ নাজাৰকক এই ধৰণে পহু খেদা দিলে গাঁওবাসীয়ে তেওঁ সভা পাতিবলৈ গৈছিলে নিৰ্বাচনী কেম্পেইন চলাই আছিলে লাহৰীঘাটত আমি অমৰা কৰি সাইডান তুলি বৰবৰী তিনিটা গাঁও যেতিয়া বেল্টৰ কাৰণে উচ্ছেদ কৰি দিব আমি তেতিয়া সকলোৱে মিলি কান্দিছিলো আজি আসিফ নাজাৰক লৈ তেতিয়া নজৰুল মিনিষ্টাৰে আমাৰ কাৰণে একো কৰা নাই আসিফ নাজাৰে আকৌ লাহৰীঘাট সমষ্টিত ৰাইজৰ ভোট মাগিবলৈ আহিছে আমি তাক যাতে সকলো সমষ্টিবাসীয়ে যিকোনো জাগাতে যায় তাক আমি পহু খেদা দি ওলাই দিওঁ তাক যাতে ভোট নিদিওঁ সকলো ৰাইজ সচেতন হৈ গ'ল আজি যেটো নিৰ্বাচন 1 তাৰিখত হ'ব এই নিৰ্বাচনত তেখেতক প্রত্যুত্তর আমার সমষ্টি রাইজে দি দিব আসিফ নাজার গো ব্যাক রাজমন্ত্রী গো ব্যাক পুত্র দালালে